নমস্কাৰ, হেল্ল' ভিউৱাৰ্ছ, আশা চেনেলৰ নতুন এটি ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। আজি বছৰৰ প্ৰথমটো দিন, বহাগৰ আজি পহিলা দিন, আৰু এই পহিলা দিনটোতেই আমি আশা চেনেলৰ যোগেদি যি আমাৰ জ্যোতিষৰ ওপৰত ধাৰাবাহিকভাৱে আমি বিভিন্ন ধৰণৰ ভিডিঅ' সম্প্ৰচাৰ কৰি আছিলোঁ, আজি তাৰ এটি নতুন খণ্ডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ মাজত আছে আশা চেন যি ছিষ্টেম, এই ছিষ্টেমৰ আৱিষ্কাৰক ডক্টৰ দেৱজিৎ নাথ ছাৰ, আৰু তেখেতক মই প্ৰথমতে প্ৰণাম জনাইছোঁ। আৰু আপোনালোক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ছাৰ। থেংক ইউ। ধন্যবাদ ছাৰ। সকলোকে ভগৱানে কৃপা কৰক, আশীৰ্বাদ আৰু ধন্যবাদ ছাৰ। সেইটো বিচাৰিছোঁ। ছাৰ, আমি আজি এটা নতুন টপিকৰ ওপৰত পুনৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি কেইবাটাও বহুত দৰকাৰী টপিকৰ ওপৰত আমি আলোচনা কৰিলোঁ, আৰু আমাৰ চেনেলৰ যোগেদি আমি দেখিছোঁ যে প্ৰত্যেকটো টপিকৰ ওপৰত যথেষ্টখিনি ৰাইজে চাইছে, আৰু চাই পেলাই বিভিন্ন ধৰণৰ কমেণ্টো কৰিছে, আমাক বিভিন্ন ধৰণৰ প্ৰশ্নও সুধিছে, বা তেওঁলোকে জনাইছে যে এই প্ৰশ্নসমূহ বা এই আলোচনাসমূহৰ দ্বাৰা তেখেতসকল বহুত উপকাৰ পাইছে তেখেতসকলে। গতিকে সেইখিনি দেখি আমি যথেষ্ট উৎসাহিত হৈছোঁ, আৰু তেখেতসকলে যিসমূহ প্ৰশ্ন আমালৈ হোৱাটছআপ যোগে হওক বা বিভিন্ন মেছেজ যোগে আমালৈ পঠিয়াইছে, সেই প্ৰশ্নসমূহকে আমি লৈ পেলাই পুনৰ এনেদৰে এই অনুষ্ঠানটো আগবঢ়াই নিম বুলি আমি ভাবিছোঁ। আমি প্ৰথমতেই আজি বছৰৰ প্ৰথম দিন হিচাপে আমি এটা আপোনাক প্ৰশ্ন সুধিব বিচাৰোঁ যে নতুন বছৰ অহাৰ লগে লগেই দেখা যায় যে সকলো প্ৰায় মানুহে জ্যোতিষীৰ ওচৰলৈ বা এষ্ট্ৰলজাৰৰ ওচৰলৈ ঢাপলি মেলে চোৱাবৰ কাৰণে যে মোৰ নতুন বছৰটো কি যাব, কেনেকে যাব, এটা উৎসুকতা থাকে। আৰু ধৰক বহুতে দান প্ৰতিকাৰ, দান বিধান এইবিলাক কৰে। গতিকে এই সম্পৰ্কে ছাৰ আপুনি কি মতামত আগবঢ়াব, যে এইটো প্ৰত্যেক বছৰে এনেকে যোৱাটো জৰুৰী নে, বা এটা নিৰ্দিষ্ট পিৰিয়ডৰ কাৰণে প্ৰতিকাৰ বা এনেকুৱা ধৰণৰ যিখিনি বিধান এইখিনিয়ে কেনেকুৱা ধৰণৰ উপকাৰ কৰে বুলি আপুনি ভাবে? 15 এপ্ৰিলটোত বহাগৰ 1 তাৰিখৰে এইটো এটা কমন কথা, এইটো প্ৰকৃতিৰ এটা নিয়ম, এটা চিষ্টেম বুলি ক'ব পৰা যায়। গতিকে বহাগ মাহৰ এই দিনটোত জ্যোতিষীৰ ওচৰত যে যাব লাগিব তেনেকুৱা কোনো কথা নাই। কাৰণ যিসকলৰ মানে প্ৰতিজন ব্যক্তিৰে কি হয়, দশা অন্তৰ্দশা ভিত্তিত এই চববিলাক হিচাপ হয়, সেইমতে আমি ফল পাওঁ। গতিকে তেনেকুৱা কোনো কথা নাই যে বহাগৰ 15 তাৰিখে সকলোৰে দশা অন্তৰ্দশা চবৰ পৰিৱৰ্তন হৈছে। গতিকে যেতিয়া এজন এষ্ট্ৰলজাৰৰ ওচৰত যাব, সেইটো পাৰফেক্ট যদি স্কলাৰ এষ্ট্ৰলজাৰ হয়, তেতিয়াহ'লে তেওঁ দশা অন্তৰ্দশা যিটো সময়ছোৱাটো, মানে অন্তৰ্দশাৰ সময়ছোৱা যেতিয়া শেষ হ'ব, তেতিয়া সেই শেষতে যাব লাগে। তেতিয়া কি হয়, তাৰ যিটো মানে প্ৰতিকাৰ বা ব্যৱস্থা বা কি হ'ব সেই বিষয়ে তেওঁ স্পষ্ট মানে জনাব পাৰে। আৰু তেনেকে যে এষ্ট্ৰলজাৰৰ ওচৰলৈ গ'লে যে উপায় কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। কি হয়, চাইণ্টিফিকলি এজন ব্যক্তিয়ে জীৱনত যিবিলাক ফলাফল পায় সেইটো দশা আৰু অন্তৰ্দশাৰ ভিত্তিত পায়। গতিকে অন্তৰ্দশাটো যদি বেয়া আহে তেতিয়াহ'লে তাৰ উপায়ৰ ব্যৱস্থা ডনেশ্যনছ বা জেমিষ্টনছ যিকোনো আছে তেনেকে ল'ব পাৰে। আৰু ইণ্টাৰেষ্টিং কথা, আপোনালোকৰ যিমানবিলাক ভিউৱাৰ্ছ আছে চাই আছে তেওঁলোকক মই এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে প্ৰতি দশাটো অন্তৰালত যিটো অন্তৰ্দশা থাকে তাত 2 বছৰ, 2.5 বছৰ, 3 বছৰ বা হয়তো 7-8 মাহ থাকিব পাৰে। গতিকে সেই সময়ছোৱাটোত প্ৰতিটো অন্তৰ্দশা চেঞ্জ হোৱাৰ লগে লগে জেমষ্টনছ পিন্ধাৰ, গ্ৰহৰত্ন ধাৰণ কৰাৰ কোনো আৱশ্যক নাই। জেনেৰেলি যিবিলাক প্লেনেট বেনিফিক আছে আৰু বেনিফিকেল হাউচেছ মানে ভাল ঘৰৰ আৰু ভাল গ্ৰহ হিচাপত আছে, সেইটো যদি দুৰ্বল আছে তেতিয়াহ'লে সেইটো ষ্টন, সেইটো জেমষ্টন ল'ব লাগে। তেতিয়াহ'লে কি হয়, সেইটো ষ্ট্ৰং হৈ যোৱাৰ লগে লগে বেনিফিক হৈ যায়। আৰু এটা মই আপোনালোকৰ মানে ইউটিউব চেনেলৰ মাধ্যমত এটা কথা মই ক'ম যে এটা কথা, যিসকল এষ্ট্ৰলজাৰ্ছ আছে তেওঁলোকৰ ধাৰণাৰ লগত মোৰ সেইবিলাক নিমিলে। কাৰণ তেওঁলোকে ধন আহিবৰ কাৰণে এটা পাথৰ,
বিবাহ হ'বৰ কাৰণে এটা, বেমাৰ হ'বৰ কাৰণে এটা, এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। একচুৱেলি ৰিভিজন মেজাৰ্ছৰ যিটো ক্ৰিটিকেল বা চেক্ৰেট যিটো পাৰ্ট হ'ল, সেইটো হ'ল কি যে যদি কোনো প্লেনেট 5th, 9th, 11th বা লগ্নৰ লগত কানেকশ্যন থাকে বা বেনিফিক হৈ থাকে আৰু বেনিফিকেল এছপেক্ট কৰে, তেতিয়াহ'লে সেইটো ৰিকমেণ্ডেড জেমষ্টনছ পিন্ধাটো জৰুৰী। কাৰণ এই কাৰণে যে ফাৰ্ষ্ট হাউচ, 5th হাউচ আৰু 11th হাউচ, এই 11th হাউচ হৈছে ডিজায়াৰ ফুলফিলমেণ্ট হাউচ আৰু 9th হাউচ হৈছে এক প্ৰকাৰ ডেষ্টিনি, পূৰ্বজন্ম। গতিকে ধৰ্ম হাউচ, পুণ্য হাউচ, গতিকে মানে ফৰ্চুন হাউচ ক'ব পৰা যায়। গতিকে এইকেইটা যদি প্লেনেটৰ ৰিলেটেড যদি জেমষ্টন পিন্ধা যায়, তেতিয়াহ'লে এজন ব্যক্তিৰ সৌভাগ্য সফলতা প্ৰাপ্তি হয়। কাৰণ এজন ব্যক্তি বিশেষ এটা ক্ষেত্ৰত নহয়, যদি তেওঁ সৌভাগ্য প্ৰাপ্তি হয়, তেতিয়াহে এজন সফল ব্যক্তি হিচাপে জীৱন নিৰ্বাহ বা চলিব পাৰে। গতিকে সেইটো বেলেগ বেলেগকে মই ভাবোঁ উপায়ৰ আমাৰ কোনো ব্যৱস্থা নাই। গতিকে তেনেধৰণৰ জেমষ্টন পিন্ধিব লাগে। আৰু এইটো আপোনাৰ ধৰক বহাগ মাহৰ যিটো এতিয়া হেৰি আছে, গতিকে ইয়াত যিসকল মানে গুৰু আছে, ধৰ্মগুৰু আছে বা পিতৃ মাতৃ আছে, গতিকে সেইসকলৰ আশীৰ্বাদ চৰণচুই বা ভাৱ বিনিময় একেলগে থাকি সুখ মানে যিটো বন্টন যিটো কৰে, তেতিয়াহ'লে এইটো বছৰ ভালে যাব। গতিকে সেইটো বেলেগ কিবা মই ভাবোঁ যে উপায় কৰিব লাগে বুলি কোনো আৱশ্যক দৰকাৰ নাই। কাৰণ এইটো এটা শুভ সময়, মানে প্ৰথম সকলোৰে আৰম্ভণি। গতিকে যদি এটা ঘৰুৱাভাৱে মানে পৰিৱেশ যদি বাতাবৰণ এটা মানে সুখময় কৰিব পৰা যায়, ইজনৰ সিজনৰ মাজত যদি মিলা প্ৰীতি হয় ন, আৰু সেৱা যদি মানে সন্মান মানে সমীহ কৰা হয়, তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। আৰু এবাৰ এটা কথা আছে, যিখন ঘৰত শান্তি থাকে নাই, সেইখন ঘৰতহে মা লক্ষ্মী বাস কৰে। মা লক্ষ্মী অকল লক্ষ্মী ধনৰ কাৰণেই নহয়, তেওঁ সুস্বাস্থ্য প্ৰদান কৰোতাও। গতিকে এইটো এটা দৰকাৰী বিষয়। গতিকে এনেদৰে চলিব পাৰিব। হয় হয়, ধন্যবাদ ছাৰ। গতিকে আমি গম পালো যে যিহেতু আজি বছৰৰ প্ৰথম আৰম্ভণি দিন, আৰু আৰম্ভণিৰ দিনটোতে আমি যেনেদৰে বিভিন্ন ধৰণৰ এষ্ট্ৰলজাৰ ওচৰতে হওক বা অন্যান্য দেৱতাৰ ওচৰত গৈ যিটো আমাৰ এটা পেনিক হৈ যায় যে মোৰ কি হ'ব, এই বছৰটো ভালে নাযাব, বা আমি সাধাৰণতে দেখা পাওঁ কেলেণ্ডাৰত আয় ব্যয় স্থিতি এটা ঘৰত দেখা যায়, আমি হয়তো সৰুতে চাইছিলো, সেইটো চাই পেলাই বহুতে ভাবে যে মোৰ এই বছৰটো দুখ দুৰ্দশাই ভৰি পৰিব নেকি, বা পইচা পাতি মোৰ হাতত নাহিব নেকি, এনেকুৱা ধৰণৰ এটা আহে। কিন্তু ছাৰে যিটো কথা মই এটা স্পষ্ট কৰি দিছো, সেইটো হয় যে আমাৰ কি হয়, বছৰেকত যিটো প্ৰতি বছৰে মানে 12টা ৰাশিৰ তাৰ নক্ষত্ৰৰ ভিত্তিক সেইবিলাক আয়-ব্যয়বিলাক হিচাপ কৰে, ৰসাতল চহাতল এইবিলাক। মই ভাবো, আৰু যিটো মোৰ অভিজ্ঞতা আৰু ৰিচাৰ্চ দেখিছো, যে এইবিলাক ভিত্তিহীন। কিয়নো 12টা ৰাশিত যিখিনি 27টা নক্ষত্ৰ থাকে, সেইখিনিত যে এইকেইটা নক্ষত্ৰ বা ৰসাতল, এইকেইটা ধনাগম, সৌভাগ্য ইত্যাদি আছে, হয় না, সন্তান লাভ বা এনেকুৱা ধৰণৰ যিবিলাক আছে, সেইবিলাক ভিত্তিহীন এই কাৰণে যে সেই 12টা ৰাশিৰ 27টা নক্ষত্ৰত 3টা বা 4টাকে যদি ভাগ কৰাৰ পিছত যিটো ফলাফল আহে, আপুনি চিন্তা কৰকচোন, বাকী সকল আপোনাৰ ইউটিউবাৰ্ছ তেওঁলোকক আপুনি সোধক যে সেই সকল ৰাশিৰ সেইকেইটা নক্ষত্ৰৰ মানুহে চবেই একে পাইছেনে? আৰু যদি লিখা থাকে তাত ৰসাতল, তেতিয়াহ'লে সেইকেইটা ৰাশি যিখিনি ব্যক্তি, তেতিয়াহ'লে চবৰে বেয়া চলিব। আৰু ঠিক বোলে এইকেইটা ৰাশিৰ এইকেইটা নক্ষত্ৰৰ ব্যক্তিবিলাক যে মৃত্যু যুগ আছে, তেতিয়াহ'লে সকলো মৃত্যু হ'ব নেকি? গতিকে এটা কমন এটা লজিকেল এটা এপ্ৰচ দৰকাৰ। গতিকে সেইকাৰণে এইবিলাক মই ভাবো যে অৰ্থহীন। কাৰণ এজন ব্যক্তিৰ যিখিনি আছে সেইখিনি একৰ্ডিং টু ওৱান মানে হৰস্কোপ, এজন ব্যক্তিৰ যিখন হৰস্কোপ আছে তাৰ মাধ্যমতে সেই স্পষ্টৰূপে চাব পৰা যায়, তাৰ ব্যৱস্থা কৰিব পৰা যায়। সেইভাগে সামগ্ৰিকভাৱে এগ্ৰিগেট ভাৱে এনেদৰে নহয়, কৰিব নোৱাৰে। হয়, ধন্যবাদ ছাৰ।